গৌৰৱ গগৈ যদি দুৰ্বল হৈ যায় তেতিয়া আপোনালোকে গম পাব যে বিটিআৰতো দুৰ্বল হ'ব আৰু 26তো দুৰ্বল হ'ব, চবতে দুৰ্বল হ'ব। গতিকে বিটিআৰত যিমান পাৰে কিমান শক্তি কংগ্ৰেছ দলে লগাই দিব লাগে। মৰহি যোৱা কংগ্ৰেছ দলটোক বিটিআৰত তেখেতে পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চিতভাৱে কংগ্ৰেছক এটা নতুন শক্তি প্ৰদান কৰক। বিটিআৰত গৌৰৱ গগৈ ডাঙৰীয়াই এইটোৱে সুযোগ পাইছে, তেওঁৰ প্ৰথম ইলেকশ্যন। বিটিআৰত কংগ্ৰেছ শক্তিশালী কৰক। সেইটো গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যদি এইটো সম্ভৱপৰ হয় তেতিয়াহ'লে কংগ্ৰেছ হয়তো যথেষ্টখিনি শক্তি আৰু সামৰ্থ্য অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে গৌৰৱ গগৈ যদি দুৰ্বল হৈ যায় তেতিয়া আপোনালোকে গম পাব যে বিটিআৰতো দুৰ্বল হ'ব আৰু 26তো দুৰ্বল হ'ব, চবতে দুৰ্বল হ'ব। গতিকে বিটিআৰত যিমান পাৰে কিমান শক্তি কংগ্ৰেছ দলে লগাই দিব লাগে। কাৰণ বিটিআৰত তেওঁৱে কৈছিলে যে বিটিআৰত কংগ্ৰেছে আগ্ৰাসীৰ ৰূপ লোৱা নাছিলোঁ, এতিয়া আগ্ৰাসী ৰূপ ল'বৰ কাৰণে তেখেতে চেষ্টা কৰিছে। কোকৰাঝাৰত গৈছে, শ্ৰীৰামপুৰৰ পৰা তেখেতে যাত্ৰা আৰম্ভ কৰিছে। গতিকে শ্ৰীৰামপুৰৰ পৰা যিটো যাত্ৰা, এই যাত্ৰাটোৰ কথা কাহিনীবিলাক আমাতকৈ আপোনালোকে ভালকৈ জানে। গতিকে শ্ৰীৰামপুৰৰ পৰা তেখেতৰ যাত্ৰা আৰু ঊৰ্ধ্বমুখী হওক আৰু তেখেতে ইয়াত সফলতা অৰ্জন কৰক। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ।